Hello dear students, Class 12 ফাইনেল এক্সামৰ ৰিজাল্ট বহুতৰে হয়তো ভবা ধৰণৰ নহ'ব পাৰে। কিছুমান বিষয়ত যি ধৰণে ভবা হৈছিলে যে ইমান নম্বৰ পাব লাগিছিলে কিন্তু তাতকৈ বহুত কম নম্বৰ হয়তো বহুতে লাভ কৰে। তেনেকুৱা ক্ষেত্ৰত সন্দেহ হয় যে বহীখন এনচাৰ স্ক্ৰিপ্টখন ভালকৈ চেক কৰিছিল নে নাই, নে আৰু ক'ৰবাত কিবা থাকি গ'ল নেকি নম্বৰ যোগ কৰিবলৈ। তো তেনেকুৱা ক্ষেত্ৰত অনলাইন এপ্লাই কৰিব পাৰি ৰিচেকিঙৰ কাৰণে। আৰু ইতিমধ্যে asec.assam.gov.in এই ৱেবছাইটটোত এছএকৰ যিটো অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটটোত অনলাইন এপ্লিকেশ্যন পৰ্টেল ফৰ ৰিচেকিং অফ এনচাৰ স্ক্ৰিপ্ট লিংক অ'পেন কৰা হৈছে। ইয়াত তোমালোকে দেখিবলৈ পাইছে লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 22 মে 2024 আপ টু 5 PM। 22 মে'ৰ 5 বজালৈকে লিংকটো খোলা থাকিব। অনলাইন এপ্লিকেশ্যন প্ৰচেছৰ এই লিংকটো আৰম্ভণি হৈছিলে 15 মে' তাৰিখে আৰু 22 তাৰিখলৈকে লিংকটো খোলা থাকিব। আৰু ৰিচেকিঙৰ বাবদ পাৰ ছাবজেক্ট 300 ৰুপিজ এপেক্স বেংকত ডিপ'জিট কৰিব লাগিব। এই ক্ষেত্ৰত চালান কাটিব লাগিব, ই চালান ডিপ'জিট কৰিব লাগিব। পাৰ ছাবজেক্ট 300 ৰুপিজকৈ তোমালোকে দিব লাগিব, ডিপ'জিট কৰিব লাগিব। যিমানটা ছাবজেক্ট তোমালোকে ৰিচেকিং কৰিব বিচাৰিছা প্ৰত্যেকটো ছাবজেক্টতে 300কৈ ই চালান ডিপ'জিট কৰিব লাগিব। ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত লগ ইন কৰিবা। লগ ইন কৰাৰ পিছত কি কি ছাবজেক্টত তোমাৰ ডাউট আছে, কি কি ছাবজেক্ট তুমি ৰিচেক কৰিব বিচাৰা, সেইখিনি এণ্ট্ৰি কৰি ই চালান কাটিব লাগিব। আৰু ই চালান কটাৰ পিছত কিছুদিন সময় লয়, 15-20 দিনমান লাগিব পাৰে তোমালোকে নতুন ৰিজাল্ট এটা লাভ কৰিবৰ বাবে। ৰিচেক সম্বন্ধে দুটামান ইম্পৰ্টেণ্ট কথা হ'ল, 3টাতকৈ অধিক ছাবজেক্ট ৰিচেক কৰিব নোৱাৰি। সৰ্বাধিক 3টা ছাবজেক্ট ৰিচেক কৰিব পৰা যায়। আৰু প্ৰেক্টিকেল বিষয়খিনি যেনেকৈ ফিজিক্সত 30 মাৰ্কছ প্ৰেক্টিকেল আছে, তো 30 মাৰ্কছৰ যিখন ফিজিক্সৰ পেপাৰ সেইখন ৰিচেক কৰিব নোৱাৰি। তাৰমানে 30 মাৰ্কছৰ যিখন ফিজিক্সৰ প্ৰেক্টিকেল পেপাৰ 70 মাৰ্কছ থিয়ৰীত আহে, 30 মাৰ্কছ প্ৰেক্টিকেলত আহে। 30 মাৰ্কছৰ প্ৰেক্টিকেল পেপাৰখন ৰিচেক কৰিব নোৱাৰিব, 70 মাৰ্কছৰ থিয়ৰী পেপাৰখন ৰিচেক কৰিব পাৰিব। ইয়াৰ পৰা এইটোৱে ক'ব পাৰি যে প্ৰেক্টিকেল নম্বৰ যিটো দিছে সেই নাম্বাৰটো ইনক্ৰিজ নহয় বা ডিক্ৰিজো নহয়, যিটো নাম্বাৰ দিছে সেইটোৱে থাকিব।